আজি আমি সংবাদ পাইছিলো সাইডিং বজাৰত গাড়ী এখন আনলোডিং হৈ আছিল কিছুমান লেবাৰ কাম কৰি আছিল আৰু হে তেখেতলোকক অন্য কিছুমান লোকে আহি পিনি বাধা প্ৰদান কৰিছে তেখেতলোকৰ কামত তো হে হত্ৰে আমি ইয়াতে আহিলো আমাৰ ফোৰ্স আহিলে ৰাইডাৰ পাৰ্টি আহিলে তো আমি দেখিলো যে কাম বন্ধ হৈ আছিল লোডিং কাৰ্য সম্পূৰ্ণভাৱে বন্ধ হৈ আছিল যেতিয়া আমি অহাৰ পিছত তেখেতলোকক কলো যে কি কাৰণে বন্ধ হৈ আছে আপোনালোকে ষ্টাৰ্ট কৰক তেতিয়া তেখেতলোকে ষ্টাৰ্ট কৰিব লৈছিলে হেতু সময়তে যিসকল ব্যক্তিয়ে বাধা প্ৰদান কৰি আছিল তেখেতলোকে আহি পিনি ফোর্সফুলি আমাৰ সন্মুখতে পুনৰ তেখেতলোকে ফোর্স ইউজ কৰিব চেষ্টা কৰিছিল তেতিয়া আমি তেখেতলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ কৰিলো কিন্তু তেখেতলোকে আমাৰ ওপৰতে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আমি তেখেতলোকক ইয়াৰ পৰা মাইল ফোর্স ইউজ কৰি পিনি আঁতৰাই দিবলগীয়া হ'ল কিন্তু আমি জনা মতে তেখেতলোকৰ ভিতৰত কিছুমান ডিসপিউট চলি আছিল যেটো আমাৰ কনসাৰ্ন নহয় তেখেতলোকে লেবাৰ কমিশনাৰ অফিসত তেখেতলোকৰ ডিসকাশন চলি আছিল হেতুটো আমাৰ কোনো ক'বলগীয়া নহয় কিন্তু কোনোবাই কাম কৰি থকা অৱস্থাত বেলেগ কোনোবাই লোকে যদি বাধা প্ৰদান কৰে তেনেহলে এটো অসাংবিধানিক আৰু আনলফুল গতিকে আমি আনলফুল যিখিনি এক্টিভিটিজ আছে সেইখিনি বাধা প্ৰদান কৰাত আমাৰ কৰ্তব্য আৰু আমি নিজৰ কৰ্তব্য পালন কৰি আছো যেতিয়া পুলিচৰ প্ৰেজেন্সত যদি কোনোবাই আইন হাতত লয় ডেফিনেটলি পুলিচে একচন ল'ব গতিকে আমি সেই হিচাপে আমি যিখিনি আমাৰ লফুল কৰ্তব্য আমি ডিউটি কৰিবলগীয়া আছে আমি সেইখিনি কৰিছো এতিয়া বজাৰ খোলা আছে আমি সকলোকে কৈছো বজাৰ খোলক কাৰো পেটত যাতে এই নহয় পৰামতে সাগৰমল আগৰৱাল আৰু ইনৰ্জিত ৰায় মাজতে কাজিয়াটো আছে বিয়তি দুটাই বজাৰটো এনেকা পৰিস্থিতি আনিছে এই দুটা ওপৰত কি ক'ব সেই বিষয়টো এতিয়ালৈকে আমি তদন্তৰ খাতিৰত আমি পুংখানুপুংখভাৱে আমি তদন্ত কৰি লম তদন্তৰ খাতিৰত কি চলি আছে তেখেতলোকৰ ভিতৰত কি কথা মনোমালিন্য চলি আছে আমি সেই বস্তু আমি পিছত সাগৰমল আগৰৱালে বাৰে বাৰে নিজৰ শক্তি দেখাবলৈ ইয়াত চেষ্টা কৰে লেবাৰৰ ওপৰত সেইটো ওপৰত কি ক'ব এতিয়ালৈকে আমি তেনেকা কোনো কমপ্লেইন পোৱা নাই গতিকে কমপ্লেইন যদি পাওঁ আমি নিশ্চয় ইনভেষ্টিগেশ্যন কৰিম বৰ্তমান তেওঁলোকৰ দুই পক্ষক মতা হৈছে আমাৰ ষ্টেট লেবাৰ অফিচৰ তাতে আমি ডিছকাশ্যন কৰিম এতিয়ালৈ দুই পক্ষৰ নিজৰ ভাৰ্চন তাতে মই এটা কাম কৰোঁ মতা হৈছে যাতে